বৰ্তমান উপস্থিত আছো চিপাঝাৰ সমষ্টিৰ অধীনৰ দেওমনৈ কৈকৰা গাঁৱত। এই কৈকৰা গাঁৱৰ ব্যাসৰ শিল্পী কনক বৰুৱাহঁতে উপস্থিত আছো আৰু কনক বৰুৱাহঁতে কিছু কথা আমি পাতিবৰ কাৰণে চেষ্টা কৰিম, যিহেতু কনক বৰুৱাই কিছুদিন পূৰ্বে বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলোশ্বিপ বঁটা পাবলৈ সক্ষম হৈছে। এই সংক্ৰান্তত মই তেখেতৰ ওচৰলৈ আহিছো, তেখেতে কেনেধৰণে এই শিল্পৰ সৈতে জড়িত হৈছিল বা কলাকৃষ্টিৰ সৈতে জড়িত হৈছিল। হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক মই সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী কনক বৰুৱা, গাঁও কৈকৰা। আচলতে মই পঢ়া দিনৰে পৰা এই যি আমাৰ দৰঙী কলাকৃষ্টি আছিলে তাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ আৰু সেই অনুপাতে নেকি ক'ব নোৱাৰোঁ, ঈশ্বৰৰ কৃপা মই দৰঙী লোককৃষ্টিৰ সম্পূৰ্ণৰূপে যিবিলাক মহুকুন্দা, সংকীৰ্তন নাম, চেও চাপৰিৰ নাম, নাঙেলী গীত আৰু শেষত বিয়া সজা, মই বিয়া সজাৰ লগত জড়িত হৈ এইবাৰ 2026 চনৰ 19 জুলাই তাৰিখে নতুন দিল্লীত মই ডক্টৰ আম্বেদকাৰ বঁটা পাবলৈ সক্ষম হওঁ। এই আম্বেদকাৰ বঁটা লৈ মই সঁচাই আজি আনন্দিত হৈছোঁ, কাৰণ বিয়া সজাৰ লগত জড়িত এজন সাধাৰণ পালী হৈ মই যি এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ত এখন আম্বেদকাৰ বঁটা মই পাম, মই সপোনতো ভবা নাছিলোঁ। এইখিনি মই লগতে আমাৰ গাঁৱকো মই ধন্যবাদ জ্ঞাপন কৰোঁ। যিসকল মোৰ শুভাকাংক্ষী আছে তেখেতসকলে মোক ধন্যবাদ জ্ঞাপন কৰি মই তেখেতসকললৈ এইখিনিতে নমস্কাৰ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ সৈতে উপস্থিত আছে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি তথা এগৰাকী শিক্ষাবিদ। তেখেতৰ সৈতে আমি কিছু কথা পাতিবৰ কাৰণে আগবাঢ়িছো। হয়, নমস্কাৰ ছাৰ। নমস্কাৰ। কনক বৰুৱাই ৰাষ্ট্ৰীয় ফেলোশ্বিপ বঁটা পাবলৈ সক্ষম হৈছে। আমি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ লগত জড়িত ব্যক্তি কনক চন্দ্ৰ বৰুৱা দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ এগৰাকী সক্ৰিয় শিল্পী সদস্য। এখেতে অকল যে বিয়া সংগীতৰ লগতে জড়িত এনে নহয়, তেখেতে দৰঙীৰ লোককৃষ্টিৰ যিমানখিনি কৃষ্টি আছে বা 32টা কৃষ্টি আমি ইতিমধ্যে উদ্ঘাটন কৰিছোঁ। তাৰে ইতিমধ্যে কনক বৰুৱাই 10টামান কৃষ্টিত অংশগ্ৰহণ কৰিছে। চেও চাপৰি নাম, থিয় নাম, মহুকুন্দা, নাঙেলী, বিয়া সংগীত, সুকনেনীও তেওঁ গাব পাৰে। তাতকৈ ডাঙৰ কথা এটা কওঁ, আৰু এটা ভাল কথা আছে, সুন্দৰকে দৰঙী সুৰীয়াকে পুথিপাঠ কৰিব পাৰে আৰু শ্ৰোতা দৰ্শকক তেওঁ তাৰ তত্ত্বগধুৰ কথাখিনিও বৰ ধুনীয়াকৈ ক'ব পাৰে। কনক বৰুৱাই আজি কিছুদিনৰ পৰা আমাৰ লগত সম্পৃক্ত হৈ আছে আৰু তেখেতে সুন্দৰভাৱে দৰঙী কৃষ্টিখিনি প্ৰচাৰ কৰি জনমানসত সমাদৃত হ'ব পাৰিছে। লগতে তেখেতৰ গুৰু কমলা ডেকাও এগৰাকী ভাল ব্যাসৰ ওজা। দৰঙৰ যিমানখিনি ব্যাসৰ ওজা আছে সেই ব্যাসৰ ওজাখিনিৰ ভিতৰত কমলা ডেকাৰ নামটো আমি ল'ব লাগিব। আৰু কমলা ডেকাই বৰ ধুনীয়াকে তেখেতে অনুশীলন কৰিছে কমলা ডেকাৰ লগত, আৰু অনুশীলন কৰি লৈ তেওঁ ধুনীয়াকে এইখিনি কৰি আছে। মই এইটো ধন্যবাদ পাইছোঁ, তেওঁ যে এটা নেশ্যনেল এৱাৰ্ড পাবৰ কাৰণে সক্ষম হৈছে। আমি ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ সৈতে উপস্থিত আছে তেখেতৰ গুৰু কমলাকান্ত ডেকা, তেখেতৰ সৈতে আমি কিছু কথা পাতিম। নমস্কাৰ। নমস্কাৰ। হয়, আপোনাৰ শিষ্য কনক বৰুৱাই ৰাষ্ট্ৰীয় ফেলোশ্বিপ বঁটা পাবলৈ আমাৰ দৰঙৰ কাৰণে, আমাৰ পাথৰিঘাট ৰাইজৰ কাৰণে, চিপাঝাৰ ৰাইজৰ কাৰণে এইটো এটা বৰ গৌৰৱৰ কথা। গতিকে আমাৰ এই ক্ষেত্ৰত আমি অতি আনন্দিত। গতিকে তেখেতৰ যিটো যোগ্যতা সেইমতে তেওঁ সেইখিনি পাবলৈ সক্ষম হৈছে। ধন্যবাদ জ্ঞাপন কৰিছো। আমি আশা ৰাখিম কনক বৰুৱাই আগলৈও এইদৰে দৰঙী যি কলাকৃষ্টি বা অসমৰ যি শিল্প কলাকৃষ্টি আছে তেখেতে জড়িত হৈ তেখেতৰ লগতে এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।